অংগনবাড়ী কেন্দ্ৰত মই প্ৰথমখন শিশু কাটিবলৈ লৈছোঁ আৰু ইয়াত মোৰ অংগনবাড়ী শিশুখিনিৰ লগতে ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰো ছাত্ৰ ছাত্ৰী আছে। তোমালোকক সকলোকে মই ছবি দেখুৱাম আৰু ছবিৰ দ্বাৰাই তোমালোকক মই এটা সাধু ক'ম। কাৰণ কেলৈ সৰু সৰু শিশুবিলাকক পঢ়াৰ যোগেদি আমি যদি লাঠি দেখুৱাই পঢ়াব বিচাৰোঁ তেতিয়া তেওঁলোকে ভয় কৰে আৰু ৰং বিৰঙৰ ছবি চাই পিনে তেওঁলোকক বুজালে তেওঁলোকে অতি সোনকালে বুজি পায় আৰু ভাল পায়। সেইকাৰণে মই এখন ছবি লৈ আহিছোঁ আৰু এই ছবিখনতে গোটেই কাহিনীটো আছে আৰু মই শিশুসকলক তেনেকৈ বুজাবলৈ চেষ্টা কৰিম। মোৰ লগতে আৰু মোৰ এই 1 নং চেলেংগুৰি অভিভাৱিকাসকলো আছে। এইফালে মোৰ অভিভাৱিকাসকল থিয় হৈ আছে, তেওঁলোকেও চাব আৰু তোমালোকেও তোমালোকৰ শিশুবিলাকক ঘৰত এনেকৈ শিকাবলৈ চেষ্টা কৰিবা, তেওঁলোকে ভাল পাব। এতিয়া তোমালোকে সকলোৱে চোৱাচোন, এয়া মই কি লৈ আছোঁ, ইয়াত কি আছে, কি জন্তু এইকেইটা? ছাগলী। ছাগলী এবিধ পোহনীয়া জন্তু, হয়নে নহয়? আমি মানুহৰ ঘৰত ছাগলী পোহোঁ নাই? ছাগলী 4টা ঠেং আছে, হয়নে নহয়? অঁ, 4টা ঠেং আছেনে নাই? কাণ আছে, চকু আছে, শিং আছে, হয়নে নহয়? এইকেইটা হৈছে মতা ছাগলী। সেইকাৰণে ইয়াত লিখা আছে 2টা ছাগলীৰ কথা। এই 2টা হৈছে মতা ছাগলী। এতিয়া চোৱা, এই ছাগলী 2টা কেনেকুৱা কেনেকুৱা ৰঙৰ কোৱাচোন? ছাগলীকেইটা এটা বগা আৰু এটা ক'লা। ঠিক আছে, 2টা একেফালে ঘাঁহ খাই আছে, হয়নে নহয়? ক'লা ছাগলীটোৱে একেফালে ঘাঁহ খাইছে, বগা ছাগলীটোৱে একেফালে ঘাঁহ খাই আছে। দেখিছানে? দেখিছা? মোৰ শিশুখিনিয়ে দেখিছানে? অঁ, এতিয়া চোৱা, এইখন ছবিত এই ক'লা ছাগলীটোৱে ইফালে মুখ কৰি ঘাঁহ খাইছে আৰু বগা ছাগলীটোৱে এইফালে মুখ কৰি ঘাঁহ খাইছে, হয়নে নহয়? দেখিছানে? দেখিছা? এতিয়া চোৱা, এতিয়া এইখন ছবিত চোৱা, এদিন এই ক'লা ছাগলীটোৱে ভাবিলে যে মই বগা ছাগলীটো গাঁওখনলৈ যাওঁ, তাত বহুত ঘাঁহ আছে, মই ধুনীয়াকৈ খাবলৈ পাৰিম। আৰু বগা ছাগলীটোৱে ভাবিলে যে মই ক'লা ছাগলীটো গাঁওখনলৈ যাওঁ, তাত ধুনীয়া ধুনীয়া কোমল ঘাঁহ আছে, মই খাব পাৰিম। সেইবুলি ভাবি তাতে কি হৈছে, এইখন এখন কি হৈছে? নদী। এই নদীখনত এইখন দলং নহয় আকৌ দেই, দলং হৈছে বহল, হয়নে নহয়? এইখন হৈছে সাঁকো। এই সাঁকোত মানুহে বাঁহ বান্ধি পাৰ হয়, ইফালে সিফালে অহা যোৱা কৰে। তুমি এবাৰ ঘূৰাই দিবাচোন, এনেকৈ অহা যোৱা কৰে। দেখিছা? এই ক'লা ছাগলীটোৱে সাঁকোডালত উঠিছে আৰু এই বগা ছাগলীটোৱেও সাঁকোডালতে উঠিছে। বৰ ভালকৈ থিয় হোৱা নাচি আছা কিয়? তাৰপিছত 2টা ছাগলী আহি মুখামুখি হ'ল। 2টা ছাগলী আহি কি হৈছে? মুখামুখি হৈ কথা পাতিছে। ক'লা ছাগলীটোৱে বগা ছাগলীটোক কৈছে যে তুমি গুচি দিয়া, মই পাৰ হওঁ। আৰু বগা ছাগলীটোৱে কৈছে যে তুমি গুচি দিয়া, মই পাৰ হওঁ। এনেকৈ গুচি দিলে, গুচি দিব পাৰিব নেকি? নোৱাৰে, পানীত পৰি যাব, হয়নে নহয়? কাৰণ এইখন হৈছে এখন সাঁকো। 2টাই মানে কি কৰিলে, ক'লা ছাগলীটোৱেও গুচি নিদিয়ে আৰু বগা ছাগলীটোৱেও গুচি নিদিয়ে। তাৰপিছত 2টাই কাজিয়া কৰিলে, কাজিয়া কৰি 2টাই চোৱা পানীত পৰি গ'ল। পানীত পৰি গ'লেতো মৰি থাকিব, থাকিব নাথাকে? 2টা ক'লা ছাগলীটো আৰু বগা ছাগলীটো পানীত পৰি মৰি থাকিলে। আকৌ এখন গাঁৱৰ পৰা আকৌ এটা ক'লা ছাগলী আহিলে, আকৌ আৰু এটা বগা ছাগলী আহিলে। ক'লা ছাগলীটোৱে আকৌ ক'লে মই সিহঁতৰ গাঁৱত ঘাঁহ খাবলৈ যাওঁ, আৰু বগা ছাগলীটোৱে ক'লে ময়ো সিহঁতৰ গাঁৱতে ঘাঁহ খাবলৈ যাওঁ। এনেকৈ বুলি 2টাই আকৌ সাঁকোত উঠিছে। এইডাল কি বুলি ক'লোঁ? সাঁকো। অঁ, সাঁকোত উঠিলে। তাৰপিছত 2টা আহি ওচৰ পাই গ'ল আৰু 2টাই কথা পাতিছে যে আমি কেনেকৈ পাৰ হ'ম। চা, অকণমান বহল হৈ যায়, আমি কেনেকৈ পাৰ হ'ম এতিয়া, এনেকৈ বুলি 2টাই কথা পাতিছে। কাৰণ অকণমান কিনাৰলৈ গ'লে পৰি যাব, হয়নে নহয়? তাকো ক'ত পৰি যাব? পানীত পৰি যাব। তেতিয়া 2টাই কথা পাতি আলোচনা কৰিলে। তাৰপিছত এইখন গাঁৱৰ পৰা অহা বগা ছাগলীটোৱে সাঁকোডালৰ ওপৰত শুই দিছে। দেখিছা? ই ধুনীয়াকৈ শুই দিছে আৰু তাৰ ওপৰেদি ক'লা ছাগলীটো পাৰ হৈ গৈছে। পাৰ হৈছে, দেখিছানে? ইহঁতি 2টা পানীত পৰিছে নেকি? নাই পৰা, কাৰণ 2টাই ধুনীয়াকৈ কথা পাতি পাৰ হৈছে, হয়নে নহয়? এতিয়া চোৱা, এইফালে ই লাহে লাহে পাৰ হৈছে। দেখিছা? বগা ছাগলীটো শুই দিছে আৰু ক'লা ছাগলীটো লাহে লাহে পাৰ হৈছে। পাৰ হৈ পিনে
এতিয়া চোৱা দুইটা ছাগলী ধুনীয়াকৈ বাচি থাকিলে নাই বগা ছাগলীটো এইফালে আহি গৈছে আৰু ক'লা ছাগলীটো সিফালে গুচি গৈছে কাৰণ কেলে সিহঁতি বুদ্ধিৰে কামটো কৰিলে হয়নে নহয় কাজিয়া কৰিলে লাভ হ'ব জানো আগৰ ছাগলীকেইটাই কাজিয়া কৰাৰ কাৰণে কি হ'ল সিহঁতৰ মৃত্যু হৈ গ'ল পানীত পৰি গ'ল পানীত পৰাৰ লগে লগেতো মৰি গ'ল হয়নে নহয় গতিকে তোমালোকেও ঘৰত সৰু সুৰা কথাত কাজিয়া নকৰিবা ভাই ভণ্টিৰ লগত যদি খেলিব লগা হয় একেটা বস্তুকে যদি খেলিব লগা হয় তেতিয়া তোমালোকে তেনেকুৱা নকৰিবা বোলে ভণ্টি সৰু বা ভাইটি সৰু যদি থাকে তেওঁলোকক খেলিব দিবা তেওঁলোকে অকণমান দেৰি খেলিব তুমি যদি ভণ্টিয়ে পুতলা খেলে তুমি গাড়ী খেলিবা তাৰপিছত ভণ্টিয়ে যদি আকৌ গাড়ী খেলে তুমি পুতলা খেলিবা এনেকৈ খেলিবা দেই কাজিয়া নকৰিবা দেই কাজিয়া কৰাৰ কাৰণে কি হ'ল ছাগলীকেইটা পৰি পিনে মৰি থাকিলে নাই তোমালোকেও কাজিয়া কৰিলে দুখ পাবা মাৰা পিটা কৰি দিবা হয়নে নহয় সেইকাৰণে মিলা প্ৰীতিৰে ধুনীয়াকৈ আলোচনা কৰিবা নহয় ভণ্টি তুমি পুতলা খেলা মই গাড়ী খেলোঁ নহ'লে মই গাড়ী খেলোঁ তুমি পুতলা খেলা এনেকৈ কথা পাতি খেলিবা দেই ভাল লাগিলে নাই ছাগলীকেইটাৰ ৰং কেনেকুৱা আছিলে ক'লা আৰু বগা আছিলে হয়নে নহয় এইখন মই দলং বুলি কৈছিলোঁ নে হাকো কৈছিলোঁ